মইনাহঁত, তোমালোক আটাইলৈ বহুত বহুত মৰম জনাইছো আৰু আজি শিশু দিৱসৰ বহুত বহুত শুভেচ্ছা জনাইছো দেই। মই তোমালোকৰ নেন্সি মাহী। কুশলে আছা নহয়? আজিৰ দিনটো পিছে তোমালোকৰ বাবে বৰ আনন্দৰ দিন নহয়নে? কাৰণ আজি শিশু দিৱস। তোমালোকেতো জানাই ভাৰতবৰ্ষৰ প্ৰথমজন প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ এই জন্মদিনটো সমগ্ৰ দেশতে শিশু দিৱস হিচাপে উদযাপন কৰা হয়। তোমালোকৰ দৰে কণ কণ মইনাহঁতক জৱাহৰলাল নেহৰুদেৱে বৰ মৰম কৰিছিল আৰু যাৰ বাবে শিশুসকলে তেখেতক নেহৰু খুৰা বুলি মাতিছিল। বাৰু মইনাহঁত, আজিৰ দিনটোত তোমালোকে শিশু দিৱসৰ বিভিন্ন কাৰ্যসূচীত হয়তো অংশগ্ৰহণ কৰিছা। আজি ৰেডিঅ' জ্ঞানমালিনীৰ ষ্টুডিঅ'টো ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিশু পাৰিজাতৰ কণ কণ মইনাহঁতে শিশু দিৱস উপলক্ষে এটি বিচিত্ৰ অনুষ্ঠান পৰিৱেশন কৰিছে। আৰু মইনাহঁত, আজি আমি সেই অনুষ্ঠানটিকে তোমালোকলৈ বুলি আগবঢ়াইছো দেই। অনুষ্ঠানটিৰ পৰিচালনা কৰিছে শিশু পাৰিজাতৰ সঞ্চালিকা জিন্তি শইকীয়া হাজৰিকাই। অনুষ্ঠানটিৰ আঁত ধৰিছে তোমালোকৰ বান্ধৱী আশা শইকীয়াই। তেন্তে মইনাহঁত, পলম নকৰো, তুমি মই আমি সকলোৱে মিলি এই অনুষ্ঠানটি একেলগে শুনো। বন্ধু বান্ধৱীসকল, আজি আমাৰ বাবে এটা বিশেষ দিন, জানানে তোমালোকে? জানো, আজি শিশু দিৱস। হয় হয়, আজি শিশু দিৱস মানে আমাৰ দিন। আজি আমি সকলোৱে মিলি জুলি গীত গাম, কবিতা আবৃত্তি কৰিম, নাচিম আৰু খেলিম দেই। হয় হয়, আজি আমি বহুত ফূৰ্তি কৰিম। কোনে কোনে কি কৰিবা ঠিক কৰা। প্ৰথমে আমি নেহেৰু খুৰালৈ শ্ৰদ্ধা জনাই এটি কবিতা আবৃত্তি কৰিম। কবিতাটো লিখিছে আমাৰ জিন্তি হাজৰিকা বৰ্মাই। শুনোচোন, এতিয়া কবিতাটো আবৃত্তি কৰো। কবিতাৰ শিৰোনাম নেহেৰু খুৰালৈ শ্ৰদ্ধাঞ্জলি। জৱাহৰলাল নেহেৰু আমাৰ সকলোৰে খুৰা, শিশুক ভাল পোৱা এজন পৰিশ্ৰমী নেতা। দেশত চলিছিল যেতিয়া ব্ৰিটিছৰ শাসন, ব্ৰিটিছক খেদিবলৈ কৰিছিল কঠোৰ পৰিশ্ৰম। জাতিৰ পিতাৰ সৈতে মিলি ৰচিলা সপোন, জনগণৰ হৈ পৰিলা দুয়োজন বুকুৰ আপোন। শান্তি প্ৰগতি আৰু অহিংস বাণীৰে ব্ৰিটিছক খেদিলা ভাৰতৰ পৰা অতি কৌশলেৰে। মুখৰ মিচিকি হাঁহিৰে বুকুৰ আপোন হলা, তোমাৰ অসাধাৰণ ব্যক্তিত্বৰে সকলোকে মোহিলা। কুটৰ জেপত থাকে তোমাৰ এপাহি গোলাপ, তোমাৰ অকৃত্ৰিম বুদ্ধিমত্তাৰ তাৰে হয় প্ৰকাশ। 1947 চনত দেশে লভিলে স্বাধীনতা, প্ৰথম গৰাকী প্ৰধানমন্ত্ৰী ৰূপে খ্যাতি লভিলা। 14 নৱেম্বৰৰ এই পবিত্ৰ দিনত জনাইছো সবে শ্ৰদ্ধাঞ্জলি তজু চৰণত। ধন্যবাদ। আজি যিহেতু ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহেৰুৰ জন্মদিন, গতিকে প্ৰথমে আমি নেহেৰু খুৰাৰ জীৱনৰ এটা আমোদজনক কাহিনীৰ বিষয়ে জানি লওঁ আহা। কাহিনীটো কব আৰিশা ৰেহমানে। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম আৰিশা ৰেহমান। আজি মই জৱাহৰলাল নেহেৰুৰ জীৱনত ঘটা এটি আমোদজনক কাহিনী কবলৈ লৈছো। বিশ্ববিশ্ৰুত ৰাজনীতিবিদ, চিন্তানায়ক, সুলেখক, নতুন ভাৰতৰ অন্যতম নিৰ্মাতা পণ্ডিত জৱাহৰলাল নেহেৰুৰ জন্ম হৈছিল 1889 চনৰ 14 নৱেম্বৰত। তেওঁৰ পিতৃৰ নাম আছিল মতিলাল নেহেৰু আৰু মাতৃৰ নাম আছিল স্বৰূপৰাণী নেহেৰু। সুন্দৰ চেহেৰাৰ শিশু জৱাহৰলাল আছিল সকলোৰে আদৰৰ। জৱাহৰলাল সৰুকাল অনেক আমোদজনক ঘটনা ঘটিছিল। তেতিয়া জৱাহৰলাল আছিল 5 বছৰীয়া বালক। তেওঁৰ দেউতাক মতিলাল নেহেৰুৰ 2টা ফাউণ্টেন পেন আছিল। সেই সময়ত আজিকালিৰ দৰে তেনেকুৱা কলম সুলভ নাছিল। সেয়ে মতিলালৰ বাবে এই পেন 2টা অতি মূল্যৱান আছিল। এদিন দেউতাকৰ টেবুলৰ ওপৰত দেউতাকৰ 2টা পেন দেখি জৱাহৰলালে ভাবিলে দেউতাকক 2টা কলমৰ নিশ্চয় একে সময়ত নালাগে, গতিকে তেওঁ 2টা কলমৰ প্ৰয়োজন নাই। এই বুলি ভাবি তেওঁ এটা পেন আঁতৰাই ৰাখিলে।
দেউতাকে যেতিয়া টেবুলত এটা পেন নেদেখিলে তেতিয়া তেওঁ গোটেই ঘৰতে বিচাৰি চালাদ কৰিলে, কিন্তু পেনটো বিচাৰি নাপাই এবাৰ তেওঁ জৱাহৰলালক পেনটোৰ কথা সুধিলে। প্ৰথমতে তেওঁ ভয়তে মিছা মাতিলে, কিন্তু অলপ পাছতে বিচাৰি পাই দেউতাকে জৱাহৰলালক মাতি আনি বৰকৈ কোবালে। ইয়াৰ পিছত আৰু তেওঁ কোনোদিনে ভুল কৰা নাছিল। ধন্যবাদ। এই কাহিনীটোৰ পৰা আমি বুজিব পাৰিলো যে ডাঙৰক নুসুধাকৈ যিকোনো কাম কৰা অনুচিত। এইবাৰ আমাক এটা গীত গাই শুনাব হায়ান হৰ্ষিল কাশ্যপে। নমস্কাৰ, মোৰ নাম হায়ান হৰ্ষিল কাশ্যপ। মই ভূপেন্দ্ৰ গীত গাবলৈ ওলাইছো। ওলায়া সজাগ জনতা, ওলায়া পোহৰ আনোতা, ৰামৰে দেশতে থকা ৰাৱণ মধুতে, যায় জ্যোতি যাক বন্ধু যাক, সন্মুখৰে সেনাপতি থমকি জিৰাৰে, কিনো হব সেনানীয়ে ভাবিলে গুণীৰে, কলা কাকতি ফুৰিং নাকবয়া, ওলায়া সজাগ জনতা, ওলায়া পোহৰ আনোতা, ৰামৰে দেশতে থকা ৰাৱণ মধুতে, যায় জ্যোতি যাক জীৱনটো যাক, সোণ ভুৱক শিশুৰে অৰ্থ নাই, সেই তিল তিল মৃত্যু আনে সংবাদ, সোণ ভুৱক শিশুৰে অৰ্থ নাই, সেই তিল তিল মৃত্যু আনে সংবাদ, সেই সংবাদ শুনিও বুদ্ধিৰ কিয়, তই নকৰিবি কিয় তোৰ শেষ প্ৰতিভাত, সংগ্ৰাম নীতি নাম জীৱনৰে, ইতিহাসে চিঞৰে জয় জনতাৰে, তই এৰি গানবকে মধুৰ গয়া, ওলায়া সজাগ জনতা, ওলায়া পোহৰ আনোতা, ৰামৰে দেশতে থকা ৰাৱণ মধুতে, যায় জ্যোতি যাক জীৱনটো যাক। ধন্যবাদ। ধন্যবাদ হায়ান। আৰুছ, তুমি কি কৰিবা? মই বন্ধু বান্ধৱীসকলক কেইটামান প্ৰশ্ন সুধিম। মোৰ লগত থাকিব ইউব্ৰাছ, অৰহান, আৰিছা, সনস্যা আৰু অদিতি। ইউব্ৰাছ দা, তুমি কোৱা, সুধাকন্ত বুলি কাক কয়? ডক্টৰ ভূপেন হাজৰিকা। শুদ্ধ উত্তৰ। ভূপেন হাজৰিকাদেৱে কোন চনৰ কোন তাৰিখে ক'ত জন্ম লৈছিল? অৰহান দা, তুমি কোৱা। 1926 চনৰ 8 ছেপ্টেম্বৰে শদিয়াত জন্ম হৈছিল। শুদ্ধ উত্তৰ। ভূপেন হাজৰিকাদেৱৰ পিতৃ আৰু মাতৃৰ নাম কি? সনস্যা বা, তুমি কোৱা। পিতৃৰ নাম নীলকান্ত হাজৰিকা আৰু মাতৃৰ নাম শান্তিপ্ৰিয়া হাজৰিকা। শুদ্ধ উত্তৰ। ভূপেন হাজৰিকাদেৱৰ এখন শিশু গ্ৰন্থৰ নাম কোৱাচোন। অৰহান দা, তুমি কোৱা। ভূপেন মামাৰ গীতে মাতে অ আ ক খ। শুদ্ধ উত্তৰ। জুবিন গাৰ্গৰ কোন চনৰ কি তাৰিখে মৃত্যু হৈছিল? অৰহান দা, তুমি কোৱাচোন। 2025 চনৰ 19 ছেপ্টেম্বৰে মৃত্যু হৈছিল। শুদ্ধ উত্তৰ। জুবিন ক্ষেত্ৰ ক'ত আছে? আৰিছা বা, তুমি কোৱা। গুৱাহাটীৰ সোণাপুৰত। শুদ্ধ উত্তৰ। ভাৰতৰ ৰাষ্ট্ৰীয় খেল কি? সনস্যা বা, তুমি কোৱা। হকী। শুদ্ধ উত্তৰ। জৱাহৰলাল নেহৰু কোন চনত জন্ম হৈছিল? অদিতি বা, তুমি কোৱা। 1889 চনৰ 14 নৱেম্বৰ। শুদ্ধ উত্তৰ। বিশ্বকাপ জয়ী অসমৰ প্ৰথম গৰাকী মহিলাৰ নাম কি? আৰিছা বা, তুমি কোৱা। উমা চেত্ৰী। শুদ্ধ উত্তৰ। ধন্যবাদ। এইবাৰ আমাৰ বান্ধৱী কাব্যাৰ পৰা এটা সাধু শুনিম। নমস্কাৰ, মোৰ নাম কাব্যা মেধি।
মই আজি এটা সাধু কম। সাধুটোৰ নাম হৈছে এটোপাল মৌজোল। এসময়ত এজন বিয়াত আছিল। বিয়াতজনৰ লগত এটা কুকুৰো আছিল। এদিন বিয়াতহে কুকুৰটোক লগত লৈ চিকাৰ কৰিবলৈ বুলি এখন হাবিত সোমাল। বিয়াতজনে হাবিৰ মাজত এজোপা গছত এটা মৌবাহ দেখা পালে। তেওঁ মৌবাহটোৰ পৰা যত্নেৰে মৌখিনি লৈ আহিল। বিয়াতজনে ভাবিলে যে যদি তেওঁ মৌখিনি বেচি দিয়ে যথেষ্ট টকা পাব। গতিকে তেওঁ মৌখিনি বেচিবলৈ এখন দোকানত সোমাল। মৌখিনি দিওঁতে এটোপাল মৌ মাটিত পৰিল। মাটিত পৰা মৌখিনিত এটা মৌ-মাখি পৰিল। মৌ-মাখিটো দেখাবলৈ এটা জেঠী দৌৰি আহিল। দোকানীজনৰ এটা পোহনীয়া মেকুৰী আছিল। জেঠীটো দেখি মেকুৰীজনীয়ে বিচনাৰ তলৰ পৰা দৌৰি আহি জেঠীটো খাবলৈ লওঁতেই চিকাৰীজনৰ লগত থকা কুকুৰটোৱে মেকুৰীজনীক দেখি খেদি আহিল আৰু দুয়োটাৰ কাজিয়াৰ অন্তত মেকুৰীজনী মৰি থাকিল। কাৰণ মেকুৰী আৰু কুকুৰ আগৰ পৰাই ইটো সিটোৰ শত্ৰু। মেকুৰীটো মৰিলত দোকানীজনৰ বৰ খং উঠিল, কাৰণ মেকুৰীটো দোকানীজনৰ বৰ মৰমৰ আছিল। গতিকে ইয়াকে লৈ এইবাৰ বিয়াত আৰু দোকানীজনৰ মাজত কথাৰ তৰ্কাতৰ্কি লাগিল। শেষত কাজিয়াই ডাঙৰ ৰূপ ললে আৰু সিহঁতৰ চিঞৰত ওচৰ চুবুৰীয়া মানুহ গোট খালে। মানুহবিলাকে দুটা পক্ষত ভাগ হল। কিছুমানে দোকানীজনৰ পক্ষ ললে আৰু কিছুমানে বিয়াতজনৰ পক্ষ ললে। এইখন কাজিয়াত বহুত মানুহ হতাহতি হল আৰু ৫-৬জন মানুহ মৃত্যু মুখত পৰিল। এটোপাল মৌজোলৰ লগতে এখন প্ৰচণ্ড কাজিয়াৰ সৃষ্টি হল। ইয়াকে কয় ফিৰিঙতিৰ পৰা খাণ্ডৱ দাহ হোৱা, অৰ্থাৎ একোটা ক্ষুদ্ৰ কথাও অসাৱধানতাৰ দুখত ভয়ানক ৰূপ ল'ব পাৰে। গতিকে আমি ক'ব পাৰো যে সাৱধানেই মৰণ নাই। ধন্যবাদ। বন্ধু বান্ধৱীসকল, সাধুটো বাৰু তোমালোকৰ কেনেকুৱা লাগিল? ভাল লাগিল। এইবাৰ আমাৰ ভণ্টিহঁতে কি কৰে শুনোচোন আহা। নমস্কাৰ, মোৰ নাম লিয়া লক্ষিতা শইকীয়া। নমস্কাৰ, মোৰ নাম অনুসৰণ্য কাশ্যপ। নমস্কাৰ, মোৰ নাম এঞ্জেনা বৰদলৈ। নমস্কাৰ, মোৰ নাম নায়ক সোণীয়া গগৈ। আজি আমি কবিতা এটা আবৃত্তি কৰিম। কবিতাটোৰ নাম মই কোন। কবি ডক্টৰ কৰবী ডেকা হাজৰিকা। মই ফুল, মই তৰা, মই পখিলী, হালি জালি নাচো মই সৰু ছোৱালী। মা অ মা মোক মৰম কৰা, দেউতা আহি মোক সাৱটি ধৰা। মই ৰঙিয়াল এধানি চৰাই, ঘৰখনি ৰাখো মই ৰঙেৰে ভৰাই। গান গাওঁ মিঠা সুৰ তুলি, নাচোনত মই যে বিজুলি। ধন্যবাদ। আমাক এইবাৰ ক্ৰিয়াঞ্চ কৌশিক তালুকদাৰে এটি গীত গাই শুনাব। নমস্কাৰ, মোৰ নাম ক্ৰিয়াঞ্চ কৌশিক তালুকদাৰ। আজি মই এটা জুবিন গাৰ্গৰ গীত গাম। দিয়া ঘূৰাই দিয়া পৃথিৱীৰ আমাৰ আমাক, আইতাৰে সাধু তৰালি হৰা চোতাল। সেয়াই লাগে আমাক, নালাগে ওলোটা পৃথিৱীৰ। আমি এইচোন পৃথিৱী ভঙা আৰু গৰা সপূৰ্ণটো। আনা ঘূৰাই আনা ধৰা নিবাসীয়া, শেৱালি বাহিত দুবলি ধনুক থানাক। সেয়াই লাগে আমাক, নালাগে ওলোটা পৃথিৱীৰ। আমি এইচোন পৃথিৱী ভঙা আৰু গৰা
পূৰ্ণটো না 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 na 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 ko ho go aru ung pathi gonit aru kuhi pat পঢ়ালা পঢ়ি আছো শিকালা শিকি আছো এতিয়া কিয় দিয়া মৰম আঘাত বুৰঞ্জীৰে পালুতিয়ালে মৰমে দিব আমা হকিয়াই যদিহে আমাৰ অস্তিত্ব নাই কেনে বুৰঞ্জী কোনো নেচাই That's a freedom. Are you always always to your knees? Oh, with you, we are with you. We make our sunlight a sun. That's a freedom for free. Are you always always to your knees? Oh, with you, we are with you. We make our sunlight a sun. ধন্যবাদ। 14 নৱেম্বৰৰ এই বিশেষ দিনটোত আমাৰ অসমৰ এগৰাকী বিখ্যাত সাহিত্যিকৰো জন্মদিন। এই ব্যক্তিগৰাকী কোননো আমি অৰহানৰ মুখেৰে শুনোছো নাহা। নমস্কাৰ, মোৰ নাম অৰহান শিৱম। 14 নৱেম্বৰ আজি শিশু দিৱসৰ এই পবিত্ৰ দিনটোত অসমৰ এগৰাকী বিখ্যাত সাহিত্যিক ডক্টৰ মামণি ৰয়ছম গোস্বামী বাইদেউৰো জন্মদিন। গতিকে মই তেখেতলৈ শ্ৰদ্ধা জনাই দুআষাৰ তেখেতৰ বিষয়ে ক'বলৈ লৈছো। 1942 চনৰ 14 নৱেম্বৰ পলাশবাৰী অঞ্চলৰ আমৰঙা গাঁৱৰ নিবাসী স্বৰ্গীয় উমাকান্ত গোস্বামী আৰু স্বৰ্গীয়া অম্বিকা দেৱীৰ ঘৰত এটি দেৱকন্যাৰ জন্ম হয়। পিতৃ মাতৃয়ে তেওঁৰ নাম দিলে মামণি। 1946 চনত মামণিক মাক দেউতাকে লতাশিল প্ৰাথমিক বিদ্যালয়ত নামভৰ্তি কৰিলে। 1950 চনত দেউতাকে অসমৰ শিক্ষাধিকাৰ নিযুক্ত হৈ শ্বিলঙলৈ যাব লগা হয়। সেয়েহে তেওঁ মামণিক শ্বিলঙৰ পাইন মাউণ্ট স্কুলত নামভৰ্তি কৰিলে। পিছে 1954 চনত মামণিৰ দেউতাক শিক্ষাধিকাৰ হিচাপে গুৱাহাটীলৈ আহিব লগা হয়। সেইবাবে তেওঁলোকৰ পৰিয়ালটো গুৱাহাটীলৈ আহে। মামণিক গুৱাহাটীৰ তাৰিণীচৰণ চৌধুৰী ছোৱালী হাইস্কুলত নাম লগাই দিয়ে। 1955 চনত তেওঁ তাৰিণীচৰণ চৌধুৰী হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। ইয়াৰ পিছত মামণিয়ে 1957 চনত গুৱাহাটী সন্দিকৈ মহাবিদ্যালয়ত আইএত নামভৰ্তি কৰে। 1961 চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ত অসমীয়া বিভাগত স্নাতকোত্তৰ শ্ৰেণীত নামভৰ্তি কৰে আৰু 1963-64 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা MA ডিগ্ৰী লাভ কৰে। 1965 চনত মামণি বাইদেৱে মাধৱেন ৰয়ছম আয়েংগাৰ নামৰ এজন কৃতি অভিযন্তাৰ লগত বিবাহপাশত আবদ্ধ হয়। কিন্তু অতি দুৰ্ভাগ্যবশতঃ 1967 চনৰ 15 এপ্ৰিলত মাধৱেন ৰয়ছম মটৰ দুৰ্ঘটনাৰ মৃত্যু হয় আৰু মামণি বাইদেউ গভীৰ আঘাতত আক্ৰান্ত হয়। তেখেতে 1967 চনত গোৱালপাৰা সৈনিক স্কুলত শিক্ষকতা জীৱন আৰম্ভ কৰে। তাত প্ৰায় 2 বছৰমান শিক্ষকতা কৰি 1971 চনত দিল্লী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা বিভাগৰ অধ্যাপিকা পদত অধিষ্ঠিত হয়। 1972-73 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা তুলসী দাসৰ ৰামচৰিত মানস আৰু মাধৱ কন্দলীৰ অসমীয়া ৰামায়ণ তুলনামূলক অধ্যয়ন শীৰ্ষক গৱেষণাৰ বাবে ডক্টৰেট ডিগ্ৰী লাভ কৰে। তেখেতে পিছলৈ 1983 চনত মামৰে ধৰা তৰোৱাল গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰে। 1988 চনত অসমীয়া সাহিত্য সভাৰ পৰা বঁটা আৰু 1999 চনত ভাৰত নিৰ্মাণ বঁটা লাভ কৰে। 1988 চনৰ পৰা 1997 চনত সাহিত্য একাডেমীৰ উপদেষ্টা সদস্য নিৰ্বাচিত হয়। 1992 চনত
উত্তৰ প্ৰদেশ হিন্দী সন্থাৰ দ্বাৰা মনোনীত সৌহাৰ্দ্য বঁটা লাভ কৰে। 1996 চনত দিল্লী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা সাহিত্য বিভাগৰ অধ্যাপিকা পদত অধিষ্ঠিত হয়। একে বছৰতে কমল কুমাৰী বঁটা আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰৰ আন্তঃৰাষ্ট্ৰীয় বিদ্যালয়ৰ পৰা তুলসী আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰে। 2000 চনত তেওঁ জ্ঞানপীঠ বঁটা লাভ কৰে। 2002 চনত ভাৰত চৰকাৰৰ দ্বাৰা পদ্মশ্ৰী সন্মান লাভ কৰে, কিন্তু এই সন্মান গ্ৰহণ কৰিবলৈ তেখেতে অস্বীকাৰ কৰে। 2003 চনত সাহিত্য একাডেমীৰ সাধাৰণ পৰিষদৰ সদস্য নিৰ্বাচিত হয়। 2004 চনত দক্ষিণ কোৰিয়াৰ সিউলত ইণ্টাৰ ৰিলিজিয়াছ এণ্ড ইণ্টাৰনেশ্যনেল ফেডাৰেশ্যন অৱ ৱৰ্ল্ড পিচ বঁটা প্ৰদান কৰে। একে বছৰতে ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয়ৰ পৰা ডি.লিট ডিগ্ৰী লাভ কৰে। 2008 চনত ইউৰোপে শ্ৰেষ্ঠতাৰ পুৰস্কাৰ অৰ্থাৎ প্ৰিন্স ক্লজ এৱাৰ্ড লাভ কৰে। 2011 চনত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ দ্বাৰা জ্ঞান মন্দাকিনী বঁটা লাভ কৰে। মামণি ৰয়ছম গোস্বামী বাইদেৱে গল্পৰে প্ৰথম সাহিত্যিক জীৱন লাভ কৰে। চিনাকি মৰম তেখেতৰ প্ৰথম গল্প সংকলন। ইয়াৰ পিছত কইনা, হৃদয় এক নদীৰ নাম, প্ৰিয় গল্প আদি গল্প সংকলন প্ৰকাশ হয়। সেনাবৰ সুত, নীলকণ্ঠী ব্ৰজ, অহিৰণ, মামৰে ধৰা তৰোৱাল, দঁতাল হাতীৰ উৱে খোৱা হাওদা, আধা লেখা দস্তাবেজ, সংস্কাৰ, উদয় ভানু চৰিত্ৰ আদি তেখেতে লিখা উপন্যাস। মহিয়সী কমলা তেখেতৰ আত্মজীৱনীমূলক উপন্যাস। দশৰথী খোজ, ঈশ্বৰৰী জখমী যাত্ৰী তেখেতৰ অন্য দুখন উপন্যাস। আহানিক তেখেতৰ অনুদিত কবিতা পুথি। ৰামায়ণ ফ্ৰম গংগা টু ব্ৰহ্মপুত্ৰ তেখেতৰ গৱেষণা গ্ৰন্থ। তেখেতে এই উল্লেখিত গ্ৰন্থসমূহৰ ভিতৰত কেইবাখনো গ্ৰন্থ ইংৰাজী, হিন্দী, উৰিয়া, নেপালী, তেলেগু, পঞ্জাবী, তামিল, কানাড়া, উৰ্দু, বঙালী, বড়ো আদি বিভিন্ন ভাষালৈ অনুদিত হৈছে। তেখেতৰ প্ৰকৃত নাম আছিল ডক্টৰ ইন্দিৰা গোস্বামী। সাগৰৰ ৰহস্যময়তা আৰু চুফী সংগীত ভালপোৱা ডক্টৰ গোস্বামী 2011 চনৰ 29 নৱেম্বৰৰ দিনা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয়। তেওঁৰ মৃত্যু অসমীয়া সাহিত্য জগতৰ এক অপূৰণীয় ক্ষতি। ধন্যবাদ। আমাৰ পাৰিজাতৰ মইনা সুৰঞ্জনাইনো ঘৰত কি কি কাম কৰে এটা আবৃত্তিৰ যোগেদিয়ে শুনোচোন আহা। নমস্কাৰ, মোৰ নাম সঞ্জনা চেতিয়া। মই এটি কবিতা আবৃত্তি কৰিবলৈ লৈছো। কবিতাৰ শিৰোনাম অকমানি ছোৱালী। কবি জ্যোতিপ্ৰসাদ আগৰৱালা। মই কুনিমণি অকমানি ছোৱালী, ফুটুকটুকি মই টুকটুককৈ ফুৰো, খেলি খেলি পখিলি, ধূলিৰে ধেমালি মোৰ অকমানি ছোৱালী। দেউতাৰ পদূলিত ফুল সৰে শেৱালি, মই ফুৰো বুটলি, একুচ দুকুচকৈ, 3 কোচ 5 কোচ আনো যে তুলি। আইতাৰ থাপনাত ফুলৰ শৰাই পাতি চাকি দিওঁ গধূলি, সেৱা কৰি ৰৈ থাকো, লাৰু আগোখাই দিয়ে লাৰু এটা মোকো আনি খাবলৈ দিবহি বুলি। ধন্যবাদ। এইবাৰ মই মৰমৰ শিল্পী জুবিন গাৰ্গৰ এটি গীত গাবলৈ ওলাইছো। মই নথকাত অনুভৱ যিদিনা হ'ব তোমাৰ, সিদিনা অশ্ৰু নিগৰিবনে কোৱা। মই নথকাত অনুভৱ যিদিনা হ'ব তোমাৰ,
কেতিয়াবা পৰিলে মনত মোৰ আবেলি নদীৰ পাৰত আকাশৰ তৰাৰ মাজত আৰু বিচাৰি পাবা তোমাৰ বুকুৰ মাজত প্ৰতিলিপি ডায়েৰীৰ পাতত তোমাৰ উশাহৰ গহন মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ সিদিনা অশ্ৰু নিগৰিবনে কোৱা। ধন্যবাদ। গীতটো বাৰু তোমালোকৰ কেনেকুৱা লাগিল? বহুত ভাল লাগিল। এইবাৰ কবিতা আবৃত্তি কোনে কোনে কৰিবা? ধৰিত্ৰী আৰু ভায়লিনা, আহা আহা আগবাঢ়ি আহা। নমস্কাৰ, মোৰ নাম ভায়লিনা ঠাকুৰীয়া। নমস্কাৰ, মোৰ নাম ধৰিত্ৰী গগৈ। আজি আমি এটা কবিতা আবৃত্তি কৰিবলৈ লৈছো। কবিতাটোৰ নাম অকণ অকণ মইনামী। কবি দিলীপ কলিতা। অকণ অকণ মইনামী উদাৰ আমাৰ মন, ধৰা সেউজ কৰিব বাবে কৰো আমি পণ। নাকাটিবা ভাই নাকাটিবা ভাই তৰু গছ বন, সিহঁতে ৰাখিছে জীয়াই হাৰ পানী গণ। সেউজ বোলে কমাই তোলে হাৰ সৰু ঘন, নমানে আল ফুলে ভিতল বৰষুণ। ধন্যবাদ। পাৰিজাতৰ আমাৰ এইসকল মইনাই আমাক আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ এটি বিখ্যাত গীত পৰিৱেশন কৰিব। নমস্কাৰ, মোৰ নাম নিশাম্ভি কাশ্যপ। নমস্কাৰ, মোৰ নাম নিশাংফা গগৈ। নমস্কাৰ, মোৰ নাম দৰ্শিন মহন্ত। আমি এটা জুবিন দাৰ গান গাম। মায়াবিনী ৰাতিৰ বুকু দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোণত। তুমি যে মোৰ শুকান মনত নিয়ৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেশত প্ৰতিকুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোৰ এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত। প্ৰতিহৰতৰ প্ৰভাতী ফুলে কব তোমাকেই মোৰ কথা, প্ৰতি মেঘালী নিশাৰ জোনে কব তোমাকেই মোৰ বেথা। ধুমুহাৰ সতে মোৰ বহু দিনৰে নাচোৰ এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত। মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোণত। তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেশত প্ৰতিকুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোৰ এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব
ভাবো তোমাৰ বুকু। ধন্যবাদ। ধন্যবাদ। মইনাহঁত, তোমালোকৰ বাৰু অনুষ্ঠানটি শুনি ভাল লাগিছেনে? আজি তোমালোকে শুনি আছা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিশু পাৰিজাতৰ কণ মইনাহঁতে পৰিৱেশন কৰা এটি বিচিত্ৰ অনুষ্ঠান। আৰু অনুষ্ঠানটিৰ আঁত ধৰিছে আশা শইকীয়াই। তোমালোকে খুব মন দি শুনিবা দেই, তেতিয়াহে তোমালোকে এনেধৰণৰ গীত মাতবোৰ গাব পাৰিবা আৰু খুব সুন্দৰকৈ কথাও কব পাৰিবা। বাৰু আকৌ শুনাচোন। এইবাৰ সনস্যা দত্তই আমাক এটা আবৃত্তি শুনাব। নমস্কাৰ, মই আবৃত্তি কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম জনমভূমি। কবি নলিনীবালা দেৱী। মেলিলো প্ৰথম চকু তোমাৰ কোলাতে আই, জনমৰ আদিম পুৱাত। মুদিম আকৌ চকু তোমাৰ কোলাতে শুই, জীৱনৰ শেষ সন্ধিয়াত। মৰাৰ পিছতো যেন পাওহি আকৌ ঠাই, চেনেহৰ শীতলি কোলাত। ভাগৰুৱা আত্মাই শেষৰ জিৰণিলৈ জিৰাবহি তোমাৰ ছায়াত। পক্ষী হয় আকাশৰ বুকুত ফুৰিম উৰি, বাঁহ লম ওখ বিৰিষত। পুৱতিৰ লগে লগে জগাম তোমাক নিতে, বনৰীয়া সুৱদি গীতত। আকাশৰ তৰা হয় ৰ লাগি চাই ৰম, সেউজীয়া শুৱনি জেউতি। জোনাকত মিল হয় বিমান পথত ৰৈ, উৰে ৰাতি কৰি মাৰতি। ধন্যবাদ। আমাৰ বন্ধু যুৱৰাজে আমাক এটা সাধু শুনাব। নমস্কাৰ, মোৰ নাম যুৱৰাজ গগৈ। মই আজি শিশু দিৱস উপলক্ষে এটি সাধু কম। সাধুটিৰ নাম পৰুৱা আৰু ফৰিং। এখন বাগিচাত এটা পৰুৱা আৰু এটা ফৰিঙে বাস কৰিছিল। বসন্তকালত বাগিচাত বিভিন্ন ধৰণৰ ফলে ফুলে জাতিষ্কাৰ হৈ পৰিছিল। সেই দেখি ফৰিং আৰু পৰুৱা দুয়োৰে মনত আনন্দ লাগিছিল, কিন্তু দুয়োৰে মনত আনন্দৰ কাৰণ বেলেগ বেলেগ আছিল। ফৰিংটোৱে মুকলি আকাশৰ তলত ৰ'দত জকমকাই থকা ফল ফুলবোৰ দেখি আনন্দতে জঁপিয়াই ধেমালি কৰি সময় পাৰ কৰিছিল। আনহাতে পৰুৱাটো আছিল চিন্তাশীল আৰু দূৰদৰ্শী। বসন্তকালত ফলে ফুলে পৰিপূৰ্ণ বাগিচাখন দেখি পৰুৱাটোৰ মনত আনন্দ ৰং লগাৰ কাৰণ হল সি ভাবিছিল যে অহা শীতকালৰ কাৰণে সি যথেষ্ট পৰিমাণে খাদ্য গোটাই লব পাৰিব। সেয়ে পৰুৱাটোৱে খাদ্য গোটোৱাত ব্যস্ত হল। পৰুৱাটোৰ কাম দেখি ফৰিংটোৱে মনতে ভাবিলে, এই পৰুৱাটো সঁচাই এটা মূৰ্খ, নহলে সি বসন্তকালৰ আনন্দ উপভোগ কৰিলহেঁতেন। ফৰিংটোৱে পৰুৱাটোক কেইবাবাৰো তাৰ লগত খেলিবলৈ মাতিলে, কিন্তু পৰুৱাটোৱে ফৰিংটোৰ কথালৈ কাণ নিদি নিজৰ কাম কৰি থাকিল। সেইবাবে ফৰিংটোৱে অকলে খেলাত লাগিল। কিছুদিনৰ পিছত শীতকাল আৰম্ভ হল আৰু বাগিচাখন বৰফে ঢাকি পেলালে। এনে অৱস্থাত ফৰিঙৰ খোৱা বস্তুৰ কাৰণে হাহাকাৰ লাগিল। কতো একো খাবলৈ নাপায় সি এই অৱশেষত পৰুৱাটোৰ ঘৰলৈ গল আৰু কলে, সখী, দয়া কৰি মোক কিবা অলপ খাবলৈ দিবানে? মোৰ বৰ ভোক লাগিছে। পৰুৱাটোৱে কলে, সখী, তোমাৰ অৱস্থা দেখি মোৰ বেজাৰ লাগিছে, কিন্তু মই তোমাক একো দিব নোৱাৰিম, কাৰণ এইখিনি খাদ্য মই গোটেই শীতকালটোৰ বাবে গোটাই থৈছো। বোকাটোৰ ফৰিংটোৱে পৰুৱাটোৰ ঘৰৰ চাৰিওফালে চকু ফুৰাই কলে, সখী, তোমাৰতো যথেষ্ট খোৱা বস্তু আছে। উত্তৰত পৰুৱাটোৱে শান্ত আৰু গহীন ভাৱে কলে, কিন্তু মই কোনো কথাতে জানি শুনি বিপদ চপাব নোখোজো, যিহেতু তুমি গোটেই বসন্তকাল ধেমালি কৰি সময় নষ্ট কৰিলা। গতিকে এতিয়া শীতকালত এনে শাস্তি তোমাৰ প্ৰাপ্য। ইছপৰ এই সাধুটোৰ পৰা আমি শিকিলো যে মানুহে কেৱল বৰ্তমানটোৰ কথাকে চিন্তা নকৰি ভৱিষ্যতৰ কথাও ভাবিব লাগে। ধন্যবাদ। আয়োধ্যা, তুমি কি কৰিবা? নমস্কাৰ, মোৰ নাম আৰিথ্যা বৰঠাকুৰ। মই আজি কবিতা এটা আবৃত্তি কৰিম। কবিতাৰ শিৰোনাম কাকি বুলিবা। কবি নীলিমা বৰা। হৌৱা আহিছে লৰি, আইৰ ফণী মাহী, হাঁহি মাৰি কাষতে বহিছে পিতাইৰ ফণী পেহী। বৰদেউতাৰ ঘৰত আজি সবাহৰ দিন, বাইদেউ ভিনদেউ লগত আহিব দুয়ো ভাগিন। আইৰ ভাই মামা, পিতাই ভাই খুৰা, আটায়ে আনিছে লাৰু পিঠা, খাবলৈ সকলোকে মাতা। ধন্যবাদ। আমাৰ দুটা কণমানি ভাইটিয়ে বোলে কবিতা আবৃত্তি কৰিব।
শুনোচোন আহা। নমস্কাৰ, মোৰ নাম হৰ্ষিত কৰ্মকাৰ। নমস্কাৰ, মোৰ নাম আদ্ৰিক গগৈ। নমস্কাৰ, মোৰ নাম পীয়ুষ গগৈ। আমি এটা কবিতা আবৃত্তি কৰিম। কবিতাটোৰ নাম অকণমানি ল'ৰা। কবি জ্যোতিপ্ৰসাদ আগৰৱালা। অকণমানি ল'ৰা থিয় ডঙা দিব খোজোতে থুপুক থাপাক পৰা, কোনো মতে অকাই পকাই এখোজ দুখোজ যায়, চিত ভলঙা খায়। কান্দে ৰাতি পৰে পৰে, দুট নাপায় চিঞৰ ধৰে, হহা কন্দা দুটা কথা এতিয়া মাথোন জানে, মুখৰ এটাও মাত ফুটা নাই, কলকলাই পাৰে মানে, নতুন কিবা পালে নিয়ে মুখৰ ফালে, মুখ কোনখিনি চিনি নাপায়, নাকৰ বিন্ধাত গুজে, উৰি যোৱা ঘৰ চিৰিকা থাপ মাৰিব খোজে। ধন্যবাদ। এইবাৰ এটি গীত পৰিৱেশন কৰিব তেজস্বী দত্তই। নমস্কাৰ, মোৰ নাম তেজস্বী দত্ত। এতিয়া মই এটি ৰাভা সংগীত পৰিৱেশন কৰিব লৈছো। আজলি ছোৱালী নানা ফুলে তুলি, আনিলো আচল ভৰাই। আজলি ছোৱালী নানা ফুলে তুলি, আনিলো আচল ভৰাই। সজাই ফুলেৰে অতি যতনেৰে, বৰালো বৰণ হৰাই। সজাই ফুলেৰে অতি যতনেৰে, বৰালো বৰণ হৰাই। আজলি ছোৱালী নানা ফুলে তুলি, আনিলো আচল ভৰাই। আজলি ছোৱালী নানা ফুলে তুলি, আনিলো আচল ভৰাই। মলয়া এছাতি আহে জাকি মাৰি, উলাহত নাচি নাচি যায়। কুলিকে তেকিয়ে বিৰিখে বিৰিখে, কুলিকে তেকিয়ে বিৰিখে বিৰিখে, উলাহত গীত গাই যায়, উলাহত গীত গাই যায়। আজলি ছোৱালী নানা ফুলে তুলি, আনিলো আচল ভৰাই। আজলি ছোৱালী নানা ফুলে তুলি, আনিলো আচল ভৰাই। আনিলো আচল ভৰাই, আনিলো আচল ভৰাই। ধন্যবাদ। আমাৰ কণমানি ভণ্টিহঁতে ডাক্তৰলৈ ভয় কৰি কি কয়নো শুনোচোন আহা। নমস্কাৰ, মোৰ নামটো হয় ঋতুষা অধ্যাপক। নমস্কাৰ, মোৰ নাম আনাশা মেধি। নমস্কাৰ, মোৰ নাম মমতা ৰাজ কলিতা। আজি আমি এটি কবিতা আবৃত্তি কৰিম। কবিতাৰ নাম ডাক্তৰ। কবি জ্যোতিপ্ৰসাদ আগৰৱালা। ডাক্তৰডাল কিয় জানো ঘনে ঘনে আমাৰ ঘৰলৈ আহে, দুষ্ট পেটাল তাক দেখিলে মোৰ চুলি আগে জিয় যায়। দেৱাই দেৱাই তাৰ গাটো গোন্ধায়, বেজি মাৰি সেইটোৱে বৰ ৰং পায়। খেত খেতকৈ হাঁহে মোক কদা চাই, মোক আকৌ মিছাকৈ মৰম কৰিম বুলি চুৱে মোৰ গাল। ভয়তে হওঁ লাল কাল, ভাইটিয়ে মই লৰি সোমাও চুকত, বিচাৰিলে দেখে মোক হাতৰ তলত। মায়ে কয় ডাক্তৰ বৰ হৰমন ভাল, নহয় নহয় মা, সেইডাল কেতিয়াও হ'বই নোৱাৰে ভাল। সি জমকাল, ডাঙৰ হলে মই খুন্দি ভাঙি দিম ধুৰুহা কঁকাল। ধন্যবাদ। এইবাৰ আমাক গীত গাই শুনাব প্ৰজ্ঞাশা গোস্বামী। নমস্কাৰ, মোৰ নাম প্ৰজ্ঞাশা গোস্বামী। মই আজি
জুবিন গাৰ্গৰ এটি গীত গাম। মায়া মায়া মাথো মায়া তুমি জানো সঁচানে মৰমৰে মায়া মায়া ভৰা দুচকুলৈ হিয়া জুৰি আছাহিবৈ দূৰণিৰে জোনাকী হৈ ৰলা কিয় হে মায়া মায়া মাথো মায়া তুমি জানো সঁচানে মৰমৰে মায়া সাগৰৰ দৰে গভীৰ তুমি অনা মৰমকে লৈ আছোহি জীয়াই দেহে মনে আছা যদি বাৰে বাৰে গুচি যোৱা মোক কিয় কন্দুৱাই নানিবা হেমেকা ৰাতি নেলাগে মোক শুৱৰণি হে মায়া মায়া মাথো মায়া তুমি জানো সঁচানে মৰমৰে মায়া মায়াবিনী হে ৰাতি আহিছিলো কাষলে তোমাৰ দুখ হবলে হাঁহি হাঁহি হাৱতিলা অশ্ৰু ভৰা অনুভূতিবোৰ মনত গোপনে মৰমৰ মায়াবী তৃষা দিবহি মাথো বেদনা হে মায়া মায়া মাথো মায়া তুমি জানো সঁচানে মৰমৰে মায়া মায়া ভৰা দুচকুলৈ হিয়া জুৰি আছাহিবৈ দূৰণিৰে জোনাকী হৈ ৰলা কিয় হে মায়া মায়া মাথো মায়া তুমি জানো সঁচানে মৰমৰে মায়া। ধন্যবাদ। কণমানি ভণ্টি এজনী ৰৈ আছে এটা কবিতা আবৃত্তি কৰিবলৈ। নমস্কাৰ, মোৰ নাম অঞ্চুমিতা গগৈ। মই এটা কবিতা আবৃত্তি কৰিম। কবিতাৰ শিৰোনাম মাহীদেৱ পুতলা, কবি নিৰ্মল প্ৰভাৱ বৰদলৈ। আমাৰ ওচৰতে মাহীদেৱৰ ঘৰ, মাহীদেৱৰ পুতলাটি হ'ল এদিন জ্বৰ, জ্বৰ জ্বৰ পানী লগা জ্বৰ, হাচ্চিও ডাক্তৰ ডাক্তৰ। মাহীদেৱে ক'লে ডাক্তৰ আনিবলে দাদালৰ দিলে, দৌৰ দৌৰ দৌৰ। দুৱাৰত ডাক্তৰে কৰে ঠক ঠক, পুতলাটি ভয় খাই কপে ঠক ঠক। ভয় নাই ভয় নাই, লাহেকৈ পুতলাটিক বেজি এটি দিলে। আইঅ' দৰৱ খালে গাখীৰ খালে জ্বৰ ভাল হ'ল, হাঁহি হাঁহি পুতলাই খেলিবলৈ গ'ল। ধন্যবাদ। এতিয়া আমাক নেহেৰু খুৰাৰ জীৱনৰ কিছুমান বিশেষ বিশেষ মুহূৰ্তৰ কথা কবলৈ আহিছে অদিতি ৰাজ কলিতা। নমস্কাৰ। আজি নেহেৰু খুৰাৰ জন্মদিনত তেখেতৰ জীৱনৰ ঘটা কিছুমান বিশেষ বিশেষ মুহূৰ্তৰ বিষয়ে কবলৈ ওলাইছো। দেশবাসীয়ে জৱাহৰলাল নেহেৰুক প্ৰাণ ভৰি ভাল পোৱাও নহয়, শ্ৰদ্ধাও কৰিছিল আৰু ভৰসাও কৰিছিল। প্ৰধানমন্ত্ৰী হোৱাৰ পাছত দেশবাসীৰ উদ্দেশ্যে বহুবাৰ কৈছিল, আপোনালোকে মোক যি স্নেহ আৰু আদৰ দিছে সেয়া পোৱাটো বোধ কৰোঁ কোনো প্ৰধানমন্ত্ৰীৰ কাৰণে সম্ভৱ নহয়। যেতিয়ালৈকে মোৰ শৰীৰ ভস্ম হৈ নাযায় তেতিয়ালৈকে মই জনতাৰ সেৱা কৰি যাম। জনতাই যিদৰে তেওঁক বিশ্বাস কৰিছিল, জনতাৰ বিশ্বাস ভংগ হ'ব পৰা কোনো কাম তেওঁ কৰা নাছিল
আৰু আনকো বাধা দিছিল। এবাৰ দিল্লী প্ৰদেশ কংগ্ৰেছ কমিটিয়ে এখন জনসভাৰ আয়োজন কৰিছিল। নেহেৰুৱে উক্ত সভাত ভাষণ দিয়াৰ কথা। আগ্ৰাহকসকলে সন্ধিয়া 5 বজাত ৰাইজক উপস্থিত হবলৈ জনালে। সভাৰ প্ৰকৃত সময় আছিল কিন্তু 6 বজাতহে। নেহেৰু খুৰাকো 6 বজাতহে সভালৈ আমন্ত্ৰণ জনোৱা হৈছিল। সভাৰ কাম 5 বজাত আৰম্ভ হ'ব বুলি প্ৰচাৰ চলোৱাৰ কথা নেহেৰুৱে শুনিলে আৰু সভাস্থলীত 5 বজাত উপস্থিত হ'লগৈ। নেহেৰুক দেখি কৰ্মকৰ্তাসকলৰ মাজত হুলস্থুল লাগিল। সভাপতিয়ে ক'লে, পণ্ডিতজী, আপোনাক 6 বজাতহে আহিবলৈ কোৱা হৈছিল। সভালৈ মানুহ আহিবলৈ আৰম্ভ হৈছেহে। কথা শুনি নেহেৰুৰ খং উঠিল আৰু ক'লে, ৰাইজক ফাঁকি দিয়া কাম মই ভাল নাপাওঁ। যদি সদায় এনেকুৱাই হয়, ৰাইজে সময়ৰ মূল্য বুজিব কেতিয়া? 1938 চনৰ অন্য এটা ঘটনা। নেহেৰু তেতিয়া কংগ্ৰেছ শীৰ্ষ পদাধিকাৰী। নেহেৰুৰ মাদ্ৰাজ ভ্ৰমণৰ কাৰ্যসূচী, ৰেল ষ্টেচন, লোকে লোকাৰণ্য। নেহেৰু ষ্টেচনৰ বাহিৰ ওলাই খোলা গাড়ী এখনত উঠি বহিল। কিন্তু যায় কেনেকৈ? সুৰুঙা নাই। বাট উলিয়াবলৈ পুলিচে বহু যত্ন কৰিলে। অৱশেষত পুলিচে লাঠি চালনা কৰিলে। নেহেৰুৰ সহ্য নহল। নেহেৰু গাড়ীৰ পৰা নামি ভিৰৰ মাজত সোমাই ৰাইজক উদ্দেশ্যি চিঞৰি চিঞৰি ক'লে, মই আপোনালোকৰ চহৰলৈ আহিছো আপোনালোকক লগ পাবলৈ, 2 এষাৰ কথা পাতিবলৈ। বাট এৰি নিদিলে মই কেনেকৈ আগবাঢ়িম? আপোনালোকে মোক আপোনালোকৰ চহৰলৈ অহাটো নিবিচাৰে নেকি? লগে লগে বাট মুকলি হ'ল। ৰাইজে বাট এৰি দিলে। নেহেৰুৱে এইবাৰ পুলিচক ক'লে, যদি জনতাই মোৰ সুৰক্ষা নিবিচাৰে তেন্তে আপোনালোকে মোক সুৰক্ষিত কৰিব নোৱাৰে। পণ্ডিত জৱাহৰলাল নেহেৰুৰ জীৱনৰ এই সৰু সৰু মুহূৰ্তবোৰে কঢ়িয়াই অনা সংঘাতৰ সৈতে মোকাবিলা কৰা এই দিশবোৰ অতি গুৰুত্বপূৰ্ণ আৰু শিক্ষণীয় বিষয়। ধন্যবাদ। ময়ূৰেশ দাসে হাতত এখন কীবৰ্ড লৈ আহিছে। আহাচোন আমি সকলোৱে কীবৰ্ডত কি গীত বজাব মন দি শুনো। নমস্কাৰ, মোৰ নাম ময়ূৰেশ দাস। আজি মই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ ৰচিত বিলতে হালিছে ধুনীয়া পদুমী গীতটি কীবৰ্ডত পৰিৱেশন কৰিম।
ধন্যবাদ, খুব সুন্দৰ নহয়নে বাৰু বন্ধু বান্ধৱীসকল? আমাৰ বান্ধৱী বিস্মিতা প্ৰিয়া কলিতাই এটি গীত গাই শুনাব। তাৰ পিছতে কিন্তু আমি ঘৰাঘৰি যাব লাগিব। আমি শিশু দিৱসৰ দিনটোত এইদৰে লগ হৈ বহুত আনন্দ কৰিলো, নহয়নে বাৰু? আমি মাজে মাজে এইদৰে লগ হৈ থাকি নিজৰ প্ৰতিভা বিলাক আগুৱাই লৈ যাব লাগিব। আমি ভৱিষ্যতৰ সুনাগৰিক হ'ব লাগিব। নমস্কাৰ, মোৰ নাম বিস্মিতা প্ৰিয়া কলিতা। আজি মই এটি বনগীত গাবলৈ লৈছো। এটি চৰাই গুণগুণাই, এটি চৰাই গুণগুণাই, কিহৰ জানো মোক গ'ল শুনাই। এটি চৰাই গুণগুণাই, এটি চৰাই গুণগুণাই, কিহৰ জানো মোক গ'ল শুনাই। এটি চৰাই এজাক বতাহে পাহে পাহে, মাধৈ মালতীক দিলে দুলাই। এজাক বতাহে পাহে পাহে, মাধৈ মালতীক দিলে দুলাই। আলফুলকৈ কৈ গ'ল মৰম বিলাই। এটি চৰাই গুণগুণাই, এটি চৰাই গুণগুণাই, কিহৰ জানো মোক গ'ল শুনাই। এটি চৰাই এটি ক্ষণে অকাৰণে, এটি স্মৃতি গ'ল সোঁৱৰাই। এটি ক্ষণে অকাৰণে, এটি স্মৃতি গ'ল সোঁৱৰাই। মন উৰি গ'ল দূৰণিলৈ, মিঠা মিঠা সপোন ধিয়াই। মন উৰি গ'ল দূৰণিলৈ, মিঠা মিঠা সপোন ধিয়াই। আকাশ হলো মই সীমা চেৰাই। এটি চৰাই গুণগুণাই, এটি চৰাই গুণগুণাই, কিহৰ জানো মোক গ'ল শুনাই। এটি চৰাই গুণগুণাই, এটি চৰাই গুণগুণাই, কিহৰ জানো মোক গ'ল শুনাই। এটি চৰাই ধন্যবাদ। ধন্যবাদ বন্ধু বান্ধৱীসকল, আমি আকৌ লগ হ'ম দেই। বাই বাই। মইনাহঁত, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিশু পাৰিজাতৰ কণকণ মইনাহঁতে পৰিৱেশন কৰা বিচিত্ৰ অনুষ্ঠানটি শুনিলা। তোমালোকৰ নিশ্চয় ভাল লাগিল। অনুষ্ঠানটিৰ আঁত ধৰিলে তোমালোকৰ বান্ধৱী আশা শইকীয়াই আৰু অনুষ্ঠানটিৰ পৰিচালনা কৰিলে শিশু পাৰিজাতৰ সঞ্চালিকা জিন্তি শইকীয়া হাজৰিকাই। বাৰু মইনাহঁত, তোমালোকলৈ পুনৰবাৰ শিশু দিৱসৰ বহুত বহুত মৰম জনাই মই নেন্সি মাহীয়ে তোমালোকৰ পৰা আজিলৈ ইমানতে বিদায় লৈছো।
সদায় ভালে থাকিবা আৰু হাঁহি থাকিবা দেই। বাই বাই।